তুমি অফিচৰ পৰা মই কোৱা বস্তুটো আনিছানে মানে পেপাৰখন আনিছানে পেপাৰখন আনিব দিছিলোঁ যে তোমাক আহিলোঁ দিয়া আনিছোঁ তুমি কিবা এটা ক'বা আৰু মই নানাকে থাকিব পাৰোঁনে আনিছোঁ এই টেবুলতে থৈ আহিছোঁ যোৱা কিন্তু কিয় লাগে তোমাক পেপাৰখন কম ৰবা লাহে লাহে চব গম পাবা আগতে চাহ কৰোঁনে চাহ খাবা নালাগে চাহ তাহ একো নালাগে একেবাৰে ভাত খাম ইমান গৰমত চাহ তাহ খাই থাকিব মন নাযায় একেবাৰে ভাত খাম আৰু কোৱাচোন কিয় বিচাৰিছিলা পেপাৰখন মানে কি জানা ঘৰত এতিয়া হুলস্থুল হৈ আছে গম পাইছানে আজি এই ওচৰৰ যে বৰুৱানী খুৰী আহিছিলে আৰু তাৰপাছত কি হ'ল আকৌ তাৰপাছত কি আৰু বৰুৱানী খুৰী এই নাৰী সংগঠনৰ কিবা হয় নহয় তাৰপাছতে নাৰী নিৰ্যাতনৰ কাৰণে বোলে আমাৰ ঘৰত গোটেই নাৰী সন্থা আহিব ওলাইছিলে মোৰ ওপৰত যে পানী পৰিলে সেইবোৰ মানে ঢেৰ কিবা কিবি বুলি মানুহে উলিয়াই ফুৰিছে আৰু তাকে খবৰ ল'বলৈ বুলি আহিলে আৰু মায়ে খেদাই পঠালে মায়ে বহুত খং কৰিলে তাৰপাছত কি বাহিৰত এইবোৰ কথা কেনেকৈ ওলালে কিয় বাইজনী আছে নহয় আমাৰ ঘৰৰ মাৰ মৰমৰ বাইজনী তাই বাহিৰত গোটেই এইবোৰ কথা খবৰ দি থাকে গম পাইছানে তিলটোকে তাল কৰি তাই এইবোৰ চবকে জনাই ফুৰিছে এনে কিছুমান কথা উলিয়াই আছে কি ৰবা বাইজনীকে শিকা দিব লাগিব একো নকবা দেই তুমি একো ক'ব নালাগে পিছত আকৌ কথা ডাঙৰ হৈ যাবগৈ বাইজনীয়ে আকৌ যদি বাহিৰত গৈ ঢেৰ কিবা কিবি লগাই তেতিয়া কি হ'ব একো নকবা তুমি নালাগে এনেও আজি ৰাতিপুৱা মাৰ লগত মোৰ এখুন্দা লাগিছে মায়ে মোৰ ওপৰত খঙে কৰি আছে কি যে হ'ব মানে দেখিছোঁ মই যিটো ভাবিছোঁ সেইটো কৰিবই লাগিব মানে বেলেগ হৈ থাকিবই লাগিব এইবোৰ জ্বালা যন্ত্ৰণাত আৰু সহ্য কৰি থাকিব নোৱাৰি ইমান কষ্ট কৰি অফিচৰ পৰা আহোঁ এইবোৰ শুনিলে মনটোৱে বেয়া লাগি যায়গৈ মানে বেলেগ হ'বই লাগিব চাগে নাই নালাগে দেই এতিয়া তুমি একো নকৰিবা গম পাইছানে এতিয়া তুমি একো নকবা আৰু দুদিন আছে ভণ্টিৰ পৰীক্ষা তাইৰ পৰীক্ষাটো শেষ হৈ লওক তাইৰ পৰীক্ষাটো শেষ হোৱাৰ পিছততো ঘৰতে থাকিব আৰু মাও কেইদিনমান পিছত ৰিটায়াৰ হ'ব ৰিটায়াৰ হোৱাৰ পাছততো কামবোৰ এনেই ভাগ হৈ যাব দিয়াচোন তুমি এনেই হুলস্থুলখন নকৰিবা যি টি কথা কয় মায়ে মোৰ লগত তুমি কিবা ক'বা মোৰ লগত লাগে গম পাইছানে সেইকাৰণে আৰু তুমি একো নকবা আৰু এনেও মই বেলেগ কিবা এটা চিন্তা কৰিছোঁ জানানে বেলেগ কিবা মানে কি জানা মই ভাবিছোঁ মোৰ যদি চাকৰি এটা হয় তেন্তে হ'লে চব সমস্যা দূৰ হৈ যাব জানানে সকলো কাম ভাগ বতৰা হৈ যাব তেতিয়া আৰু একো সমস্যাই নাথাকিব সেইকাৰণে এতিয়া তুমি একো ক'ব নালাগে মানে মই চাকৰি এটা কৰাৰ কথা ভাবিছোঁ যদি চাকৰিটো কৰোঁ মাওতো দুদিন পিছত ৰিটায়াৰ হ'বই ৰিটায়াৰ হোৱাৰ পিছত ঘৰতে থাকিব আৰু ভণ্টিও পঢ়া এক্সাম শেষ হোৱাৰ পিছততো ঘৰতে থাকিব বিয়া বাৰু দিব লাগিব বিয়া বাৰু হ'ব তাৰপাছত আৰু কিনো অকলশৰীয়া হৈ যাম দিয়াচোন আৰু মায়েতো তেতিয়া সহায় কৰিবই মই যেতিয়া চাকৰি কৰিম ওলাই যাম ঘৰখনৰ সমস্যা মানে বহুতখিনিয়ে দূৰ হ'ব আৰু তোমাকো দুপইচা সহায় কৰি দিব পাৰিম আৰু আমাৰ সপোনবোৰো পূৰাব পাৰিম আমি যেনেকৈ বিচাৰিছিলোঁ লাইফটো তেনেকৈ এনজয় কৰিব পাৰিম মানে বহুতেই সুবিধা হ'ব জানানে মই যদি চাকৰি এটা কৰোঁ সেইবাবে তোমাক পেপাৰখন আনিব দিছিলোঁ পেপাৰত বহুতকেইটা এডভাৰটাইজমেণ্ট ওলাইছে চাকৰি তাকে বোলো এপ্লাইটো কৰি দিওঁ মায়ে আজি ফোন কৰি ক'লে আৰু আমাৰ এয়া মাৰ বোলে অফিচতে ওলাইছে জানানে চাকৰি পোষ্ট দুটামান খালী আছে তাকে তুমিতো চিনাকিও আছে তোমাৰ মাৰ যিমানখিনি ষ্টাফ আছে তুমিতো চিনিয়ে পোৱা কিবা বৰগোহাঁই নে কিবা এজন বোলে তাৰ ডিৰেক্টৰ হয় তোমাৰ মুখত দুদিনমান শুনিছোঁ চিনিও পোৱা চাগে হয়নে নহয় সেইবাবে বোলো চাকৰিটো পোৱাত সুবিধা হ'ব তুমি মাৰ সৈতে কথা পাতি চাবাচোন নহ'লে বাপৰে তুমিও কিন্তু কম বস্তু নহয় দেই তোমাৰ যে এইবোৰ মনলৈ যে আহিলে এইখিনি চিন্তা যে কৰিব পাৰিছা আচৰিত লাগিছে সঁচাকৈ ভাল কথা ভাবিছা কিন্তু চাকৰি এটা কৰিলে তুমি ওলাইও যাব পাৰিবা আমি ক'ৰবাত ফুৰিবলৈ যাওঁ বুলিও ওলাই যাব পাৰিম অফিচলৈ অহাৰ পিছত অফিচৰ পৰা বাহিৰে যাব পাৰিম হয়নে নহয় বা বঢ়িয়া কিন্তু বহুতখিনি সুবিধা হ'ব বহুতখিনি ভাল হ'ব ভাল কথা আৰু বৰগোহাঁই বৰদেউতা চিনি পাওঁ নহয় তেওঁ আমাৰ পাপা যেতিয়া আছিলে পাপাৰ লগত একেলগে ষ্টাফ আছিলে আৰু মাহঁতৰ ছিনিয়ৰ বাৰু মই কথা পাতিম আহিছে নহয় দুবাৰমান তুমি লগ পোৱা নাছিলা জানো আমাৰ বিয়া হোৱাৰ পিছত অহা নাই বাৰু তেওঁৰ অকণমান অসুস্থ মই বাৰু কথা পাতি চাম তথাপিও দেই আৰু এপ্লাইবোৰ কেতিয়াৰ পৰা দিছেনো এপ্লাই তাৰিখ দিছেনে মই লগ পোৱা নাই বাৰু তথাপিও তোমাৰ মুখত কেইবাদিনো শুনিছোঁ সেইবাবে বোলো তুমি চিনি পোৱাই যেতিয়া সুবিধাও হ'ব ন কামটো পোৱাত সহায় হ'ব বাৰু তুমি কিন্তু যিমানবোৰ যি কৰিব লাগে তুমি কৰি দিব লাগিব এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰি এপ্লাই কৰি গোটেইখিনি তুমি কৰি দিব লাগিব কিন্তু আৰু কি পঢ়িব লাগিব মোক আহি ক'বা মই পঢ়িম কষ্ট কৰিম চাকৰিটো পাইহে এৰিম চাবা আৰু সকলো আমাৰ সমস্যাবোৰ তেতিয়া দূৰ কৰিহে এৰিম মই তুমি কিন্তু এপ্লিকেশ্যন ফৰ্ম কেনেকৈ
ফিল আপ কৰে কি কৰে সেইবোৰ চব কৰি দিবা কিন্তু দেই মই সেইবোৰ টেনশ্যন নলওঁ আৰু তুমি আৰু কি কি কিতাপ পঢ়িব লাগে কিতাপখিনি আনি দিবা হ'ব দিয়া মই বাৰু গোটেইবোৰ কৰি দিম এতিয়া কথা এটা কওঁ মাৰ যেতিয়া সকলোবোৰ চিনাকি মই মাৰ লগত বাৰু কথা পাতিম তথাপিও চাকৰিটো নোহোৱালৈকে বা এইবোৰ এপ্লাই চেপ্লাই সকলোবোৰ কাম নোহোৱালৈকে মাৰ লগত কাজিয়া নকৰাই ভাল হ'ব নেকি মাৰ কথা মানে নধৰি মাৰ লগত বেয়া নোহোৱাটোৱে ভাল হ'ব বুজিছা তেতিয়াহে কামটো সুবিধা হ'ব কথা পাতিবলৈ সহজ হ'ব তাকে তুমি ঠিকে কৈছা বাৰু নালাগো দিয়া একো মাৰ কথা মই একো নধৰোঁ আৰু বাৰু তুমি ফ্ৰেছ হোৱা মই ভাত বাঢ়োঁগৈ হ'ব দিয়া বাৰু শুনাচোন অসীমৰ বাইক বাহিৰত দেখিছোঁ অসীম আহি আছে নেকি ভিতৰত চাগে সোমাই আছে নহয় জানো আহিছে সি ভণ্টিৰ ৰুমতে আছে হ'লেই অলপ সময় আহা বাৰু তুমি ফ্ৰেছ হোৱাচোন মই ভাত বাঢ়োঁগৈ বৰ্ণালী শুনাচোন হ'ব বাৰু তুমি ভাত বাঢ়িবা আগতে তুমি অসীমক মই মাতিছোঁ বুলি ক'বাচোন ড্ৰয়িং ৰুমত বহিব দিয়াচোন মই গৈ আছোঁ তাৰ লগত কথা অলপ আছে মোৰ কথা কি কথা আকৌ আছে আৰু তাক মোৰ ক'ব লগা অলপ কথা আছে তুমি তাক মই মাতিছোঁ বুলি কৈ থৈ যাবা ঠিক আছে হ'ব দিয়া অসীম দাদা কওকচোন আপুনি বোলে মোক মাতিছিলে কিবা ক'ব নেকি মাতিছিলোঁ কথা অলপ আছিলে তোমাৰ লগত কি কথা দাদা কওকচোন মানে তোমালোকৰ এই সম্পৰ্কৰ কথা তোমালোকৰ ঘৰত গম পায়নে মা দেউতাহঁতক কৈছানে নাই কথাবোৰ জানে দাদা জানে মাহঁতক কৈছোঁ নহয় দেউতাহঁতক কৈছোঁ কৈছা যদি এবাৰ আহিবলৈ দিবা ইয়ালৈ নহ'বা আমি যাম নেকি কাৰণ অহা যোৱাটো থাকিলে বা কিবা এটা নিয়ম চিয়ম কৰি থ'লে ভাল কথা ন কিবা এটা নিয়ম চিয়ম এটা কৰি থ'ব লাগিছিল সেইটো হয় বাৰু মই দেউতাহঁতক কৈছিলোঁ মানে অলপ দিন ৰ'ব দিছে তেওঁলোকে ঘৰত অলপ কাম লাগি আছে সেইবাবে মানে অলপ দিন ৰ'বলৈ দিছে তেন্তে হ'লে ফোন নাম্বাৰটোকে দিবা তোমালোকৰ ঘৰত কথাকে পাতিম দেউতাৰ সৈতে কথা পাতিম অলপ চা চিনাকি হৈ থাকিম আকৌ দেউতাই মানে তেনেকৈ ফোনত কথা পাতি বেয়া পায় মই বাৰু কৈ দিম দিয়ক আপোনালৈ ফোন কৰিবলৈ মই জনাই দিম হয় নেকি ঠিক আছে দিয়া জনাবা বাৰু হা বহা তুমি হ'ব দাদা অসীম কি হ'লনো তোমাৰ দাদাই কি ক'লেনো দাদাই কিয় মাতিছিলে তোমাক কি কিবা কথা কওঁ বুলি কৈছিলেচোন কি ক'লেনো নাজানো আৰু দেই তোমাৰ দাদাই যে কি বিচাৰিছে মই ক'ব নোৱাৰোঁ দাদাই কিবা গণ্ডগোল লগাওঁ বুলিয়ে লৈছে নেকি ঠিক নাই মোক কি কৈছে জানা আমাৰ দেউতালৈ বোলে ফোন কৰে নহবা দেউতাক বোলে মাতিব এতিয়া তুমিয়ে কোৱাচোন তোমাক মই পচন্দ কৰিছোঁ এতিয়া মই মা দেউতাহঁতকতো বুজাবলৈ অলপ সময় লাগিব মইতো ছমাহ সময় এটা লৈছোঁ ন ছমাহৰ পিছত তোমাক বিয়া পাতিম বুলি কৈছোঁ এতিয়াই যদি মই দেউতা মাহঁতক কথাবোৰ কওঁ মানে ফোন কৰি কথাটোতো কোৱা আছে তোমাৰ বিষয়ে কিন্তু তথাপি মানে কি ক'ম দাদাই ফোন কৰিলে কথাটো বেয়া হ'ব নেকি দেউতাই বা আকৌ কেনেকৈ ৰিয়েকশ্যন দিয়ে পিছত আকৌ বেয়া হৈ গ'লে আমাৰ কথা ভালকৈ ক'ব নোৱাৰিম সম্পৰ্কবোৰ আকৌ বেয়াহে হৈ যাব গম পাইছানে সেইকাৰণে মই নিজে কোৱাটো বিচাৰোঁ বেলেগে কোৱাটো বিচৰা নাই মই নিজে মা দেউতাহঁতক কম নহয় আৰু ইয়ালৈ লৈও আহিম কমচে কম ছমাহ এটা সময় দিয়া দাদাই মানে কিয় ইমান উৎপাত লগাইছে কথাটো হয়তো তুমিতো ঠিকে কৈছা দাদাই মানে কি কৰিব বিচাৰিছে বুজি পোৱা নাই দাদা আৰু বৌৰ মানে কিবা এটা হৈছে গম পাইছেনে ঘৰখনত মানে গণ্ডগোল লগাওঁকেই থাকে কলিতে বৌ জানানে বৌ এইবোৰ চোতাই থাকে মই জানো নহয় দাদাই নিজে আগতে এইবোৰতো ভাবাই নাই নিজে এইবিলাক ভাবিয়ে নাপায় মোক উলিয়াই দিয়া কথা বিয়া দিয়া কথা নাভাবেই তেনেকৈ বৌয়ে চাগে উচোতাই আছে সেইবাবে তোমাক কৈছে সি হয় আকৌ দাদাই ফোন কৰিলে কথাটো বেয়া হ'ব নহয় তুমি নিজে ক'বা মই বাৰু মাক ক'ম দাদাক ক'বলৈ কাৰণে দাদাই যে কি কৰিব বিচাৰিছে এইখন ঠিক নাই মোকো আজিকালি যি টি কথা কয় নহয় হয় দিয়া দাদাই যে কি বিচাৰিছে মই বুজিয়ে পোৱা নাই হ'লে আচল কথাটো কি জানা বৌৰ ককায়েক এজন আছে বোলে কিবা মাহীয়েকৰ পিতেক নে জেঠায়েকৰ পিতেক কিবা সেইটোলৈ মোক বিয়া দিয়াৰ মন জানানে আগৰ পৰাই মাক কৈ আছিলে বৰ বোলে একে ধনী কিবা পেট্ৰল পাম্প আছে কিবা আছে মোক তালৈ বিয়া দিয়াৰ কথা ভাবি আছিলে মানে এতিয়া মইতো তোমাক ভাল পাওঁ সেইবোৰ মানে বৰ সহ্য হোৱা নাই আমি দুটা ঘূৰি ফুৰোঁ বা এনেকৈ ইমান ধুনীয়াকৈ থাকোঁ সহ্য হোৱা নাই মানে সেইটোলৈ বিয়া দিব বিচাৰিছে সেইবোৰ কাৰণে চাগে আমাৰ সম্পৰ্কটো চেছ কৰিব বিচাৰি আছে তাই জানো নহয় তাইৰ কথা তাই দাদা গছুতাই আছে একদম মোক খং উঠি যায় মানে দেখিও মন নাযায় হয় নেকি তেনেহ'লে যোৱা তালৈকে বিয়া হৈ গুচি যোৱা দাদাহঁতে যদি বিচাৰিছে বৌহঁতে যদি বিচাৰিছে ইছ তুমিনো কি কথাবোৰ কৈছা মই তোমাক এৰি থৈ বেলেগলৈ বিয়া হ'ব নোৱাৰোঁ দেই মই তোমাক বহুত ভাল পাওঁ তুমি তেনেকৈ কৈছা যে তুমি মানে মোক এৰিব পাৰিবা নোৱাৰো কি যে কথাবোৰ কোৱা মই তোমাক কেনেকৈ এৰিম আকৌ মই তোমাক ভাল পাওঁ মই বিয়া পাতিম আকৌ ছমাহ এটা সময় দিয়া মই বিয়া পাতিম তোমাক এনেকৈ তুমি ক'লে মোৰ মনটো বেয়া লাগে ন সেইবাবেহে কৈছোঁ হ'ব দিয়া বাদ দিয়া এইবোৰ দাদাহঁতৰ কথা আমি এনেকৈ ঘূৰি ফুৰাটো চাগে তেওঁলোকে ভাল পোৱা নাই সেইবাবে কৈছে এইবোৰ কথা দিয়া বাদ দিয়া সিহঁতৰ কথা
তুমি বোলা মোৰ ৰুমত বোলা মই কিবা এটা দেখাম তোমাক বোলা আৰু মই বাৰু মাক কম দাদাক বুজাবলৈ কাৰণে দাদাক ক'বলৈ কাৰণে তুমি চিন্তা নকৰিবা এইবোৰ কথা বোলা ব'লা ব'লা বৌ ভাত হ'লনে নাই ভাত বাঢ়িছেনে হ'ল আৰু ৰ'বা বাঢ়ি আছো অসীমে ভাত খাবনে সেইটোনো সোধাৰ কথা নে সি আহিছে আকৌ ভাত নোখোৱাকে যাবনে দিয়া আকৌ সোনকালে নহয় মানে ৰুটি চব্জি খালে যে সেইবাবে বোলো ভাত নোখোৱাকে যায় নে থাকে মোকতো কথাটো এবাৰ ক'ব লাগে ন মই বনাইছোঁ বাৰু দি আছোঁ ৰ'বা ইমানকৈ খং কৰি ক'ব নালাগে নহয় মই বনাইছোঁ তথাপি জাষ্ট কথাটো সুধিছোঁহে কাৰণ অলপ আগতো ৰুটি চব্জি বনাই দি থৈ আহিছিলোঁহে তোমালোকক সেইবাবে সুধিছোঁ দিয়া সেইটোতে আকৌ খং কৰিব নালাগে তুমি কিছুমান কথা কোৱাই খং কৰিবলগীয়া সেইবাবেহে কৰোঁ একো এনেই দৰকাৰ নাই তোমাৰ লগত মোৰ লাগি থাকিবলৈ কাৰণে ঘৰলৈ আলহী আহিছে আকৌ ভাত খাবলৈ নাখায় সোধে আকৌ ৰাতিখন আহে ৰাতিখন নোখোৱাকৈ যাব নেকি সদায় সদায় যে তোমাৰ সেইটোৱে প্ৰশ্ন থাকে সি আহিলে ভণ্টি তুমি কথাবোৰ কিয় তেনেকৈ কোৱা তোমাকতো মই একো বেয়া ভাবি কোৱা নাই জাষ্ট কথাটো সুধিছোঁ যে সি ভাত খাব নে নাখায় সেইটোতেনো তুমি বেয়া পাব লাগেনে আৰু এনেও মই তোমাৰ বৌ হওঁ মই তোমাক শাসন কৰা বা কিবা এটা কোৱাৰ অধিকাৰ আছে তুমি মোক এনেকুৱা দেখুওৱা যেন মই তোমাক একো ক'বই নোৱাৰোঁ তোমাক কথা ক'লেই জগৰ লাগে আৰু এনেও দাদাই তোমাক কিছুমান কথা মোক ক'বলৈ দিছিলে কিন্তু মইহে তোমাক কোৱা নাই কথা কি কথা ক'ব দিলে আকৌ সি দাদাই কিছুমান কথাত বেয়া পাই আছে বুজিছা কি কথাত তোমাক ভাত বনাবলৈ দিয়াটো তোমাক পাকঘৰত কাম কৰোৱাটো বেয়া পাই আছে নেকি ভণ্টি কথাবোৰ অলপ ভালকৈ ক'বাচোন সেইটো নহয় তুমি যে অসীমৰ লগত তেনেকৈ ৰুমত সোমাই থাকা সি সদায় সদায় তেনেকৈ আহি থাকে দিন নাই ৰাতি নাই ঘপককৈ আহি তোমাৰ ৰুমত সোমাই গৈ তেনেকৈ দুইটা ৰুমত সোমাই থকা দাদাই কথাবোৰ ভাল পোৱা নাই মোক ক'বলৈ কৈ আছিলে তেওঁ নিজে ক'বলৈ তোমাক বেয়া পাইছে কিন্তু ময়ো তোমাক ক'বলৈ ভাল লগা নাছিলে সেইবাবে কোৱা নাছিলোঁ আজি নকৈ নোৱাৰিলোঁ আৰু তেনেকৈ ৰাতিখন বা দিনৰ দিনটো তেনেকৈ সোমাই থকাটো ভাল কথা হোৱা নাই ভণ্টি দাদাই কৈছে ড্ৰয়িং ৰুমত লগ কৰিবা আৰু সেইটোৱে ভাল কথা ন ড্ৰয়িং ৰুমত সকলোৱে দেখাকৈ ড্ৰয়িং ৰুমত লগ কৰিবা তেনেকৈ ৰুমত সোমাই থকাটো ভাল কথা নহয় মানুহে দেখিলে বা মানুহে শুনিলে কি বুলি ক'ব কোৱাচোন কি এইবোৰ তুমি কি কৈছা হা দাদাই মানে এইবোৰ কি কথা কৈছে দাদাই কৈছেনে তুমিয়ে চোতাই কৈছা ঠিক নাই মই অসীমৰ লগত ৰুমত সোমাই থকাটো কি বেয়া কথা হা কি বেয়া কথা আমি ইজনে সিজনক ভাল পাওঁ আৰু মানুহে জানিলে জানক তাতে কি হ'ল তোমালোকোতো দিনৰ দিনটো সোমাই থকা সেইটো কি ভাল দেখি নেকি সেইটো দিনৰ দিনটো সোমাই থকাটো ভাল দেখি হা আমাকে বেয়া দেখি ভণ্টি তুমি বলিয়া হৈছা নেকি তোমাক কথা কোৱাই ভুল আমি হ'লো বিয়া পতা মানুহ আমাৰ লগত তোমাক লিজালে নহ'ব নহয় হা তুমি কি কথা কৈছা এইবোৰ মোকো সি বিয়া পাতিব মোক কি বিয়া নাপাতিব নেকি আমিওতো বিয়া পাতিম ভণ্টি বিয়া পাতিব আৰু বিয়া হৈ যোৱাৰ মাজত বহুত পাৰ্থক্য আছে বুজিছা মানুহে শুনিলে বেয়া বুলি ক'ব আৰু এজনী ছোৱালীৰ গাত যেতিয়া এটা বদনাম লাগে সেইটো কেতিয়াও ধুব নোৱাৰি কেতিয়াও শেষ হৈ নাযায় বুজিলা কথাবোৰ অলপ ভাবি চিন্তি চাই ক'বা মই তোমাক একো বেয়াকৈ কোৱা নাই আৰু বেয়া কথাও কোৱা নাই তোমাৰ ভালৰ বাবেহে কৈছোঁ অলপ বুজিবলৈ চেষ্টা কৰিবা তোমাৰ দাদাই তোমাক হিংসা নকৰে তোমাৰ বেয়াটো বিচাৰ নকৰে বুজিলা তোমাৰ ভালটোৱে সদায় চিন্তা কৰে হ'ব তোমালোকে মোৰ ভালৰ কাৰণে কি চিন্তা কৰা বুজি পাওঁ দাদাইও অসীমক মাতি সেইবোৰ কথা কৈছে ঘৰত ক'ব লাগে ফোন নম্বৰ বিচাৰিছে কিবা কিবি তাক এনেই অশান্তি কৰিছে আৰু তুমি মোক এইবোৰ কথা কৈছা তোমালোক দুটা মানে কি আমাৰ সম্পৰ্কবোৰ দেখি জ্বলিছা মানে নহয় জানো সেইকাৰণে আমাৰ সম্পৰ্কটো ভাঙিবলৈ বিচাৰি আছা নহয় জানো সেইটোৱেতো বিচাৰিছা তোমালোকক বুজি পাবলৈ আৰু বাকী নাই মোৰ মই যে তাৰ লগত তেনেকৈ ঘূৰি ফুৰোঁ তাৰ লগত তেনেকৈ কথা পাতোঁ টাইম স্পেণ্ড কৰোঁ তুমি যে নোৱাৰা ঘূৰিব নোৱাৰা থাকিব নোৱাৰা সেইকাৰণে তুমি জ্বলিছা মোক লৈ নহয় জানো এইবোৰ কি কথা কৈছা তুমি ভণ্টি তোমাক লৈ মই কিয় জ্বলিম বাৰু আৰু এনেও দাদাই তোমাক লৈ চিন্তা কৰে ন এজনীয়ে ভণ্টি তোমাৰ বিয়াৰ কথা চিন্তা কৰে সেইবাবে অসীমৰ বিষয়ে জানিব বিচাৰিছে অসীমৰতো মাক দেউতাক বা কোনো তেনেকৈ আজিলৈকে আমাৰ ঘৰলৈ অহা নাই তেওঁ যি কৈছে সেইটোৱে তুমি বিশ্বাস কৰিছা আজিলৈকে জানো ঘৰৰ মানুহৰ লগত তুমি লগ কৰিছা হা নে আমাৰ ঘৰৰ মানুহ তাত গৈছে নে সেয়া মানুহ ইয়াত আহিছে তেনেকৈ অহা যোৱা বা চা চিনাকি থাকিব লাগে কোৰ ল'ৰা কি ঠিক ইয়াত আহি চাকৰি কৰিছে বা ৰুম ভাড়া আছে বুলিহে কৈছে নিজৰ ঘৰলৈতো তোমাক কেতিয়াও নিয়া নাই বা নিজৰ ঘৰৰ মানুহৰ লগত চিনাকিও কৰাই দিয়া নাই সেইবাবে ককায়েক হিচাপে তেওঁ অকণমান দায়িত্ব আছে কাৰণে অকণমান চিন্তা কৰিছে সেইটো কি ভুল হ'ব পাৰে নেকি কোৱাচোন তোমাৰ গাত যদি বদনাম লাগে তোমাৰ যদি কিবা প্ৰব্লেম হয় সেইটোতো দাদাহঁতেই ভুগিব বা আমিয়ে ভুগিম ন আমি চিন্তা কৰিব লাগিব আৰুনো কোনে চিন্তা কৰিব তোমাৰ ভালৰ কাৰণে কৈছে সেইটোনো তুমি বুজি নোপোৱা নে হ'ব মোৰ ভালৰ কাৰণে তোমালোকে চিন্তা কৰিব নালাগে মোৰ মা আছে আৰু মই নিজেও বুজি পাওঁ মই সৰু ছোৱালী নহয় মোৰ কথা তোমালোকে চিন্তা কৰিব নালাগে হ'লতো দিয়া ভাত দিয়া এতিয়া সি যাবগৈ দেৰি হৈ আছে বৰ কথা ক'বলৈ আহিছে জানো নহয় কিমান ভাল পায় কিমান বেয়া পায় জ্বলি থাকে মোক লৈ এতিয়া কথা ক'বলৈ আহিছে দাদাক তুমিও চোতাই এনেকুৱা কৰিছা মোৰ বুজিবলৈ বাকী নাই দিয়া ভাত দিয়া কি যে হ'ব নহয় এইবোৰক ভাল কথা ক'বও নোৱাৰি বেয়া কথাটো ক'বই নোৱাৰি ভাল কথা এটা ক'ব নোৱাৰি যি কৰে কৰি থাকক
মাজনী তই পাকঘৰত যে পাকঘৰত কি কৰি আছ আকৌ এই গৰমত এই ৰবি চাহ একাপ খাবলৈ ইমান মন গৈছে চাহ একাপ বনাই আছিলোঁ আহি পালি চাহ বনাইছোঁ খাবি নেকি তই চাহ বনাইছ যে বৌৰে ক'ত গ'ল হ'ব থোৱা সেইজনীক কোৱাতকৈ নোকোৱাই ভাল তাই যিহে লেকচাৰ কালি মোক যিহে কথা কৈছে মা মই কিন্তু কিবা কৈ দিম পিছত মোক নদুখিবি সিহঁত দুটাৰ কিবা এটা হৈছে সিহঁত দুটাই মানে মোৰ সম্পৰ্কটো ভাঙো বুলিয়ে লৈছে জানো কালি যি কথা কৈছে অসীম অহাৰ কাৰণে সিহঁতে বেয়া পায় বৌয়ে জ্বলে জাননে মা মোৰ একদম দেখিও মন নোযোৱা হৈছে মানে সিহঁতে মোক কৈছে অসীমক অহাটো বন্ধ কৰি দিব লাগে জাননে কি সিহঁতে তেনেকৈ কৈছে মা মই বোলে ৰুমত থাকিলেও বেয়া পায় তাৰ লগত আৰু ড্ৰয়িং ৰুমত বহি কথা পাতিব লাগে আৰু তেনেকৈ ঘূৰি ফুৰা বেয়া পাইছে তাৰ আৰু দাদাই কি কৈছে জানো অসীমক মাতি নি পেলাই বাপেকৰ নাম্বাৰ বিচাৰিছে বাপেকৰ সৈতে বোলে কথা পাতিব সেইটো কিবা ভাল কথা হ'ব নেকি মা কচোন সিহঁতে আজিলৈকে চিনি নাপায় জানি নাপায় তেনেকৈ ঘপককৈ ফোনটো কৰিলে কথাটো বেয়া নহ'ব নেকি অসীমেতো বুজাম বুলি কৈয়ে আছে আৰু আমিতো ঘৰৰ মতামত লৈ পেলাই বিয়া ঠিক কৰা নাই বা ভাল পোৱা নাই এতিয়া যদি সি ঘপককৈ তেনেকৈ কৈ দিয়ে মাকহঁতে নামানিবও পাৰে ন আমাৰ মানে সম্পৰ্কটো ভাঙো বুলিয়ে লৈছে মানে দাদাহঁতে কি সিহঁতে মানে তোক কথাবোৰ কৈহে পালে মোক কৈছিলে মই ক'লোঁ তাইৰ এক্সাম আহি আছে এক্সামৰ সময়ত এইবোৰ কথা নুলিয়াবি নকবি সিহঁতে মানে কথাবোৰ কৈহে পালে সিহঁতক মই দি আছোঁ ইহঁতে মানে কি বুলি ভাবিছে নিজকে হা মই ঘৰখনত থাকোঁতেই আকৌ সিহঁতে গাৰ্জেনগিৰি দেখাবলৈ আহিছে মা কবিচোন ঠিকছে কবিচোন সিহঁতে কি বুলি ভাবিছে নিজকে অসীম কি বেয়া লোৱা নেকি আজি এবছৰ হ'ল তই জানো নাজানো সি কেনেকুৱা তাকেতো মইতো তাক বুজাইছিলে তথাপিও তোক কাণত পেলাইহে পালে মানে দি আছোঁ সিহঁতে একদম মোক শান্তি নাইকিয়া কৰিছে মানে এইজনীয়ে তাইয়ে তাক বেয়া কৰি পেলাইছে মা তাইয়ে দাদা গুচুতাই থাকে মই জানো নহয় দাদাটো আগতে তেনেকুৱা নাছিলে তাকেতো একদম মানে সিও তাইৰ কথামতেই চলা হৈছে তাই যি কয় সেইটোৱে মানে শুনে কি যে হ'ব নহয় কি চাই যে আনিলোঁ এইজনী দিম আজি মই ঠিকছে দিবিচোন দিবি নহবা মূৰৰ ওপৰত উঠিব একো নকলে হ'ব দে মই কাপকানি সলাই লওঁগৈ যা আহি পালা ইমান দেৰি কৰিছা মই ইমান দেৰি ৰৈ আছো ইয়াত হে নকবা আৰু কাম এটা আছিলে সেইবাবে দেৰি হ'ল অলপ কোৱা এতিয়া ক'ত যাবা কোৱা তুমি জ্বলে লগ ধৰা তালৈকে যাম আকৌ ব'লা হয় নেকি মোৰ ওপৰত তোমাৰ ইমান বিশ্বাস নে মই নিজতকৈও বেছি বিশ্বাস কৰোঁ তোমাক শুনা না আমাৰ বিয়াৰ কথা ঘৰত বহুতকৈ ওলাই আছে জানানে দাদা আৰু বৌয়ে যে একদম কিবাহে হৈছে তেওঁলোকৰ এনি টাইম মোৰ বিয়াৰ পিছতেই লাগি আছে তোমালোকৰ ঘৰত যোৱা তোমাৰ দেউতাহঁতৰ লগত কথা পাতা এইবোৰ কথাতেই লাগি আছে মাকো ক'লোঁ মায়েও ঠিকছে দিলে তথাপিও মানে সিহঁতে খালি মানুহে কি ক'ব এইবোৰে কৈ থাকিব বাহিৰত এনেকৈ ওলাই ঘূৰি ফুৰাটো বোলে ভাল কথা হোৱা নাই মানে একদম অশান্তি লাগি গৈছে আৰু জানানে কি যে কৰিম একো ভাবি পোৱা নাই তুমি কিবা এটা কৰাও সোনকালে হয় নেকি দাদাবোৰ মানে হৈছে কি তোমাক বিয়া দি উলিয়াই দিবলৈ ইমান যুদ্ধ কৰি আছে যে সিদিনাখন মোক মাতি নিও সেইবোৰ কথা কৈছে হৈছে কি মানে তোমাক উলিয়াই দিবলৈ বিচাৰি আছে মানে ন এতিয়া তুমি চোৱাচোন দেই দাদাবোৰ হৈছে এৰেঞ্জ মেৰেজ তেওঁলোকৰ বিয়াৰ পাছত ভাল পোৱা হৈছে আৰু আমাৰ লাভ মেৰেজ আমি এতিয়া বিয়াৰ আগতে ভাল পাইছোঁ আৰু সেইকাৰণে মই ঘৰখনক বেছি গুৰুত্ব দিব লাগিব ন কাৰণ মই নিজৰ মতে ভাল পাই বিয়া পাতিব ওলাইছোঁ সেইবাবে মই ঘৰখনক বুজাব লাগিব কিন্তু তোমালোকৰ বৌক আকৌ মাহঁতে পচন্দ কৰি আনিছে বা এৰেঞ্জ মেৰেজ দাদাহঁতৰ এতিয়া ভাল পোৱা হৈছে বিয়াৰ পাছত সেইবাবে মজগুল হৈ আছে কিন্তু আমাৰ কথাটো চিন্তা কৰিব লাগিব ন মইতো ঘৰত কওঁ বুলি ক'ব নোৱাৰোঁ তেনেকৈ যদি ঘপককৈ যধে মধে কৈ দিলে তোমাক বিয়া পাতিবলৈ মানা কৰে বা ৰিজেক্ট কৰে কিবা কিবি প্ৰব্লেম ওলায় তেতিয়া মই কি কৰিম কোনে ৰিস্ক ল'ব কোৱাচোন সেইবাবে মই এতিয়া ক'বলৈ বিচৰা নাই মই সময় বুজি নিজে কম নহয় দাদাহঁতে কিহৰ কাৰণে ইমান উৎপাত কৰি আছে হয় দিয়া তুমি ঠিকে কৈছা কি যে হৈছে বিয়া দিবলৈ বিচৰা নাই কিন্তু মানে চাহ চিনাকি হৈ থাকিব বিচাৰিছে দাদাৰ মতে মানে তোমাক বিশ্বাস কৰিবলৈ অলপ টান পাইছে কিন্তু মই কৈ দিছোঁ মই অসীমক বহুত ভাল পাওঁ আৰু বহুত বিশ্বাস কৰোঁ আজি যুদ্ধ এখন লাগিলোৱে জানা কি যে হ'ব অশান্তি কৰি দিছে জানানে মাহঁতে চাই আনিছিলে নিজে চাই বুজি অনা বোৱাৰীজনীও এনেকুৱা হ'ল ঘৰখন ওলট পালট কৰি ৰাখিছে আৰু মই এতিয়া ভাল পাইছোঁ যেতিয়া দেউতাহঁতক বা তোমাৰ মাহঁতক তেনেকৈ অলপ সময় দিবই লাগিব দিয়াচোন তুমি যি ভাল দেখা তাকে কৰা মোৰ তোমাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে দাদাহঁতে যি কয় কৈ থাকক মানে মনটো বেয়া লাগে কাৰণে কাকনো ক'ম তোমাকে ক'লোঁ তুমি আকৌ ভুল নুবুজিবা দেই ময়ো কোনো ভুল বুজা নাই ময়ো চেষ্টা কৰি আছোঁ ৰ'বা মাকটো কৈছোঁৱে দেউতাকে ক'বলৈ অলপমান সময় লাগিছে মই তথাপিও ছমাহ এটা সময়টো লৈছোঁৱে ন তোমাৰ পৰা ছমাহৰ পাছত মই সকলোবোৰ ঠিক কৰি দিম তুমি চিন্তাই নকৰিবা মই তোমাৰ ওপৰত বিশ্বাস আছেও তুমি ভুল নুবুজিবা মই জানো তুমি সকলোবোৰ ঠিক কৰি দিবা হ'ব দিয়া বাৰু আজি ওচৰতে ক'ৰবাত ফুৰিবলৈ যাওঁ কথা এটা শুনা না তোমাৰতো এক্সাম শেষ হ'ল ক'ৰবাত লং ড্ৰাইভত যাওঁ ব'লা বাহিৰত অলপ ফুৰিবলৈ যাওঁ ব'লা যাবা মোৰ লগত বাহিৰত
ক'ত যাবানো? বাহিৰত মানে ইমান বাহিৰতো নহয়, এই ধৰা শ্বিলং বা দাৰ্জিলিং এনেকৈ ওচৰে পাঁজৰে এইখিনিত যাওঁ ব'লা। এনেও গৰম দিন, সেইফালে গৈ বহুত ভাল লাগে। যাবা মোৰ লগত? যাব পাৰি, কিন্তু মাহঁতৰ পৰা পাৰ্মিশ্যনটো ল'ব লাগিব ৰ'বা। আজি বাৰু মই মাহঁতক গৈ ক'মগৈ। কেতিয়া যাবানো? কালিলৈকে যাওঁ নহ'বা? কালিলৈ যাবা? কালিলৈ মাহঁতক সুধিব লাগিব ৰ'বা। মানে ইমান দূৰত তেনেকৈ অকলে মাহঁতৰ লগত গৈছোঁ, কিন্তু এনেকৈ অকলে গৈ পোৱা নাই যে। যাবতো দিব বাৰু। মই যদি কওঁ তোমাক এনেও মায়ে ভালেই পায়, যাব দিব। তথাপিও সুধিব লাগিব দিয়াচোন। দিনটোতো লাগিব চাগে, হয় নহয়? দিনটোতো লাগিবই। যদি কিবা প্ৰব্লেম হয় ৰাতিও থাকিবলগীয়া হ'ব পাৰে। এদিন দুদিন থাকিলেহে ভাল লাগিব। আৰু তাতে মোৰ বা এজনীও আছে, কিবা যদি প্ৰব্লেম হয় বাজনী ঘৰত থাকি দিম, তুমি চিনাকিও হ'ব পাৰিবা। হয় নেকি? শ্বিলঙত তোমাৰ বা আছে? মোক কোৱাই নাই দেখোন। কোৱা নাই নেকি? মই আকৌ ক'লোঁ বুলি ভাবিলোঁ, পাহৰিয়ে গ'লোঁ। বা এজনী আছে নহয় মোৰ তাত। যদি কিবা প্ৰব্লেম হয় তাতে থাকি দিম, বা ঘৰত থাকিম। তোমাৰ একো অসুবিধা নহয় দিয়া, চিন্তা কৰিব নালাগে। মই আকৌ তোমাক ধুনীয়াকৈ ঘৰ পোৱাই দিমহি। আৰু পাৰিলেতো দিনটোৰ ভিতৰতে গুচিয়ে আহিম। মাক কৈ দিবা, মোক ফোন কৰি জনাবা কি কয়। এতিয়া ব'লা, পাৰ্কতে যাওঁ ব'লা। ঠিক আছে দিয়া, ঠিক আছে। এনেও এক্সাম শেষ হোৱাৰ পিছত ঘৰতে সোমাই আছোঁ, ব'ৰে লাগি গৈছে। ক'ৰবাত দূৰত ফুৰিব গ'লে ভালো লাগিব মনটো, হয়নে? আৰু আমি দুটা এনেও ফুৰি তেনেকৈ দূৰত যোৱাই নাই। ওচৰে পাঁজৰেতো বহুত ঘূৰিছোঁ বা ঘৰতো লগ কৰিছোঁ, কিন্তু তেনেকৈ আঁতৰলৈতো যোৱা নাই। হ'ব দিয়া, মই মাক ক'ম, আজিয়ে ক'মগৈ। তোমাক মই কল কৰিম মানে ফিক্স বুলিয়ে ভাবি লোৱা। মই মাক মনামেই যেনেকৈ হ'লেও। তোমাৰ লগত যাম বুলি ক'লে মায়ে মান্তি হ'বও পাৰে দিয়াচোন। হ'ব দিয়া, আৰু ৰাতি থাকিম বুলি নকওঁ প্ৰথমতে, বুজিছা? পাছত ক'ম। হয় নেকি? হ'ব দিয়া, তুমি যি ভাল দেখা তাকে কৰা। যেনেকৈ পাৰা তেনেকৈ মেনেজ কৰা। আৰু মই কালিলৈ তেন্তে 11টামান বজাত গাড়ী লৈ আহি ৰৈ থাকিম, তোমাক ৰাস্তাত ড্ৰপ কৰি লৈ যাম। ঠিক আছে? ঠিক আছে, হ'ব। ব'লা এতিয়া। ব'লা, উঠা, বাইকত উঠা। ব'লা। বুজিছ ৰক্তিম, ককাইকটো অলপ জেং, বুজিছ? বহুত জেং, অলপে নহয় বহুতখিনি জেং। মালটো সোনকালে উঠাই দিব লাগিব। সেইবাবে মই কালিলৈকে দিনটো ঠিক কৰিছোঁ, গম পাইছনে? কালিলৈ ভাবিছোঁ গাড়ী চাড়ী ৰেডি কৰোঁৱে নেকি। হয় নেকি? ঠিক আছে, ভালে কৰিছ। বাকীকেইটাও মই ৰেডি কৰি ৰাখিছোঁ নহয়। তাকে, তই কি ভাবিছ, গোটেইকেইটা একেলগে উঠাবি নেকি? একেলগে উঠাম আকৌ। 10 বাৰ খৰচ কৰি থাকিব নোৱাৰি নহয়। গাড়ী ভাড়া কিমান লাগে জাননে? আৰু তাত বছক কৈয়ে দিছোঁ, মোক এবাৰ ডবল ভাড়া লাগিব কিন্তু বুলি। আৰু শ্বিলঙলৈ যোৱা সেই ৰাস্তাটো কিমান বেয়া কচোন। চব গাড়ী ল'বই নোৱাৰি। সেইবাবে কৈছোঁ। আৰু তই কালিলৈ যদি ঠিক কৰ, মই ইহঁতকো কথাবোৰ কৈ দিওঁ, ইহঁতকেইটাকো ঠিক কৰিব দিওঁ আকৌ। সকলোবোৰ একেলগে লৈ যাওঁ, খৰচটো বহুত কমি যাব তেতিয়া। হ'ব দে তেন্তে, কমিশ্যনকেইটা কিন্তু ভালকৈ দিবি, কৈ দিছোঁ। এইবাৰ যোৱাবাৰ কিন্তু মোক বহুত কমাই দিছ, এইবাৰ কিন্তু বেছিকৈ দিবি। এইবাৰ মালটো বহুত তাগৰা আছে, বুজিছ? মই বাৰু আজি আকৌ জনাম তোক। তাই বাৰু ঘৰত মনাব, মই জানো। ঘৰত বোলে সুধিব লাগিব, পাৰ্মিশ্যন ল'ব লাগিব। হয়ো দেচোন, তেনেকৈ পাৰ্মিশ্যন নোলোৱাকৈতো যাবও নোৱাৰে। আজি পাৰ্মিশ্যনটো ল'ব দিছোঁ, কালিলৈ যাম বুলি কৈছে। তাই বাৰু ফিক্স বুলিয়ে কৈছে। মই বাৰু তোক জনাই দিম ফোন কৰি, বুজিছ? এতিয়া যাওঁ দে, কোনোবাই দেখিলে আকৌ বেয়া কথা হ'ব। কালিলৈ ফিক্স এণ্ড ফাইনেল, চবকে জনাই দিবি। হ'ব দে, সোনকালে জনাবি কিন্তু। কাৰণ পইচা পাতিৰ কথা আছেতো, গাড়ীখন আগতে ঠিক ঠাক কৰিব লাগিব। গোটেইকেইটা একেলগে উঠাই লওঁতেতো সময়ো লাগিব দেচোন, আৰু সোনকালে গৈ পাব লাগিব। তই কেইটা বজাত বুলি কৈছ? মইতো তাইক 11টামান বুলি কৈছোঁ। 11টামানত ৰেডি হৈ থাকিব দিছোঁ। ঠিক আছে দে অসীম, এতিয়া তই যা। কোনোবাই দেখিলে কথাটো বেয়া হ'ব, যা। ঠিক আছে, মই ফোন কৰিম। ফোন কৰিবি। আৰু কেঞ্চেল নকৰিবি মুঠতে, বুজিছ? বছে কিন্তু দুদিনমানৰ পৰা খং কৰি আছে, কাৰণ এইবাৰ লেট হৈছে নহয়, বহুতখিনি লেট হৈছেতো। সিহঁতকেইটাকো কৈ দিছোঁ সোনকালে কৰিবৰ কাৰণে। সেইকাৰণে সিহঁতকো জনাই দিওঁ, কালিলৈ ফিক্স কৰি দে। ঠিক আছে দে, মোৰ অইন একো প্ৰব্লেম নাই। এই ককাইকটোহে অলপ জেং কৰি থাকে। উঠাই দিম, একো কথা নাই। যি হয় হৈ যাব। কালিলৈ তাই এনেও মোৰ প্ৰেমত বলিয়া, জান? মোক বহুত বিশ্বাস কৰে। মই যি কওঁ তাকেই শুনিব। কালিলৈ ওলাম বুলি কৈছে, তাই ফিক্স বুলিয়ে কৈছে। চিন্তা কৰিবলগীয়া কথা নাই। মই তোক বাৰু ফোন কৰি দিম, হ'ব দে। মই যেতিয়া ফোন কৰিম, তই তেতিয়া গাড়ী চাড়ী ঠিক কৰিবি, বুজিলি? দে, হ'ব দে, যা এতিয়া। হ'ব দে।